বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বেছিমাৰী গাঁৱৰ অজিত মণ্ডল নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইত যায় প্ৰয়োজনীয় নথিপত্ৰ, টকা পইচাৰ লগতে সা সম্পত্তি। ঘৰৰ ভিতৰত চৌকাত ভাত ৰন্ধাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ঘৰটোত জুই প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সৰ্থেবাৰীৰ পৰা হাবিজুল খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।